ধিং মহাবিদ্যালয়ে অনুষ্ঠিত হয় 59তম আদরণী সভা। ধিং মহাবিদ্যালয়ের 59 সংখ্যক নবাগত আদরণী সভা। নগাঁও জেলার উত্তর পশ্চিম অঞ্চলের একমাত্র উচ্চ শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয়ের দুদিনের বর্ণাঢ্য কার্যসূচিতে অনুষ্ঠিত হয় 59 সংখ্যক নবাগত আদরণী সভা। দ্বিতীয় দিনের কার্যসূচিতে আমন্ত্রিত অতিথি হিসেবে উপস্থিত ছিলেন জ্যেষ্ঠ সাংবাদিক পরাগমণি আদিত্য। জ্যেষ্ঠ সাংবাদিক ছাত্রছাত্রী সকলকে নির্দিষ্ট লক্ষ্যে উপনীত হতে এবং সময়ের সৎ ব্যবহার করে জীবনে এগিয়ে যাওয়ার আহ্বান জানান। নবাগত আদরণী সভার শেষ দিনের কার্যসূচিতে অংশগ্রহণ করে গীত পরিবেশন করেন ছাত্রছাত্রীরা। সকলকে আপ্লুত করেন জনপ্রিয় কণ্ঠশিল্পী রূপাঙ্কৃতা এবং অলঙ্কৃতা। নবাগত আদৰণি আমি নবাগত সকলে আদৰণি জনাইছো। আমি আজি এটা বিশেষ দিন আমাৰ কাৰণে, যিহেতু আমি কেইবাখনো গ্ৰন্থ শৈক্ষিক দিশত আমি উত্তৰণৰ কাৰণে চেষ্টা কৰিছো। আমাৰ 6-7খনকৈ গ্ৰন্থ উন্মোচন হৈছে। দুদিনীয়াকৈ আমি কাৰ্যসূচী উদযাপন কৰিছো। ইতিমধ্যে মহাবিদ্যালয় হীৰক জয়ন্তী পদাৰ্পণ হৈছে। গতিকে মই আশা ৰাখিছো যে আমাৰ যি কাৰ্যসূচী সুকলমে অনুষ্ঠিত হ'ব আৰু আমাৰ অতিথিসকল আমাৰ মাজত আহি যোগদান কৰিছে। অহা কাইলৈকে মই আহ্বান জনাইছো অনুষ্ঠানৰ মাজেৰে আমি প্ৰতিফলিত কৰিব পাৰোঁ ধিঙৰ গৌৰৱ, ধিঙৰ আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ, মহাবিদ্যালয়ৰ গৌৰৱ যাতে অক্ষুণ্ণ ৰাখিব পাৰোঁ, তাৰেই কামনা কৰিছো। আজি প্ৰথমবাৰৰ কাৰণে ধিং মহাবিদ্যালয়ত মই আহি পাই মই নিজকে ধন্য মানিছো। মোৰ কাৰণে এটা ভাল লগা কথা যে বি বৰুৱা মহাবিদ্যালয়ৰ পৰাই উত্তীৰ্ণ হোৱা কেইবাগৰাকীও ছাত্ৰ ইয়াত অধ্যাপক হিচাপে আছে। আজি আদৰণি সভাখন ধিং মহাবিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে। ই এটা অনন্য, কাৰণ সাধাৰণতে মহাবিদ্যালয়সমূহত এদিনীয়া কাৰ্যসূচী সভাগত আদৰণি পালন কৰা হয়, কিন্তু ইয়াত দুদিনীয়া কাৰ্যসূচী। আৰু এই দুদিনীয়া কাৰ্যসূচীত মই বিভিন্ন ধৰণৰ ৰূপৰেখা দেখিবলৈ পাইছো। বিশেষকৈ ছাত্ৰসকলক কিতাপনি দিয়া, বিভিন্ন ধৰণৰ কিতাপ প্ৰকাশ কৰা, মেগাজিন প্ৰকাশ কৰা, অন্য এক্টিভিটিজ, এই কথাবিলাকে মহাবিদ্যালয়ক এটা অন্য মাত্ৰা প্ৰদান কৰা বুলি অনুভৱ কৰিছো। মই এই চেগতে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু ছাত্ৰ সমাজলৈ অভিনন্দন জনাইছো, ধন্যবাদ জনাইছো আৰু ছাত্ৰ ছাত্ৰীসকলক মৰম জনাইছো। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।